নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰা প্ৰচেছ। তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি 2005 চনৰ পুৰণি ভোটাৰ লিষ্টখন ডাউনলোড কৰিম বুলি ভাবিছে তেতিয়াহ'লে কিন্তু এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো শিকাই দিম যে কেনেকৈ আপুনি আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ যোগেদি অতি সহজতে 2005 চনৰ পুৰণি ভোটাৰ লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব আৰু তাতে আপুনি কেনেকৈ চেক কৰি চাব পাৰিব যে আপোনাৰ নাম সেই লিষ্টত আছিল নে নাই, বা আপোনাৰ দেউতাকৰ নাম সেই লিষ্টত আছিল নে নাই, বা আপোনাৰ পূৰ্বপুৰুষৰ নাম সেই লিষ্টত আছিল নে নাই, কেনেকৈ চেক কৰি চাব পাৰিব এই প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। তো বন্ধু বান্ধৱীসকল আপুনি যদি 2005 চনৰ পুৰণি ভোটাৰ লিষ্টখন ডাউনলোড কৰিম বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এই ভিডিঅ'টোত আপোনালোকক এইটো প্ৰচেছ শিকাই দিম যে ইণ্টাৰনেটৰ পৰা নিজৰ মোবাইলত কেনেকৈ সেই পুৰণি 2005 চনৰ ভোটাৰ লিষ্টৰ PDF ফাইলটো ডাউনলোড কৰি ল'ব পাৰি আৰু তাতে আপুনি কেনেকৈ চেক কৰিব পাৰিব, আৰু লগতে যদি আপুনি বিচাৰে সেইখন কিন্তু প্ৰিণ্ট কৰিও ল'ব পাৰিব সেই 2005 চনৰ পুৰণি ভোটাৰ লিষ্টখন। তো বন্ধু বান্ধৱীসকল তেনেহ'লে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওঁ আহা কেনেকৈ 2005 চনৰ পুৰণি ভোটাৰ লিষ্টখন নিজৰ মোবাইলত ডাউনলোড কৰি ল'ব পাৰি। তো বন্ধু বান্ধৱীসকল 2005 চনৰ পুৰণি ভোটাৰ লিষ্টখন ডাউনলোড কৰিবলৈ আপুনি কি কৰিব, আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব অথবা গুগলটো অ'পেন কৰি ল'ব। গুগল ব্ৰাউজাৰটো অ'পেন কৰি লৈ ইয়াতে চাৰ্চ বাৰত টাইপ কৰি দিব আসাম CEO PDF 2005 এনেকৈ লিখি চাৰ্চ কৰি দিব লাগিব। তো এনেকৈ লিখিব আসাম CEO PDF 2005 এনেকৈ লিখি চাৰ্চ কৰি দিব। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে প্ৰথম যোনটো ৱেবছাইট পাব চিফ ইলেক্ট্ৰল অফিচাৰ আসাম, এই চিফ ইলেক্ট্ৰল অফিচাৰ আসাম ৱেবছাইটটোত ক্লিক কৰি ল'ব। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল এনেকুৱা দেখিবলৈ পাব এখন আপোনাৰ মোবাইলত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে অলপমান স্ক্ৰল ডাউন কৰিব। ইয়াতে অলপমান স্ক্ৰল ডাউন কৰাৰ পিছত এই অপশ্যনটো আপুনি পাই যাব চিলেক্ট ডিষ্ট্ৰিক্ট এজ অন 2005। এই অপশ্যনটো আপুনি যেতিয়া পাব ইয়াতে আপোনাক কি কৰিব লাগিব, আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। তো ইয়াতে যে চিলেক্ট ডিষ্ট্ৰিক্ট এজ অন 2005, তো ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টখন যে আপুনি চিলেক্ট কৰিব, ইয়াতে আপুনি সেইখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব 2005 চনত আপুনি কোনখন ডিষ্ট্ৰিক্টত বাস কৰিছিলে, 2005 চনত আপুনি কোনখন ডিষ্ট্ৰিক্টত আছিলে, তো সেই ডিষ্ট্ৰিক্টখনৰ নাম আপুনি চিলেক্ট কৰিব। কাৰণ বৰ্তমান বহুকেইখন ডিষ্ট্ৰিক্ট মানে বেলেগ হৈ গ'ল, কি হ'ল এখন ডিষ্ট্ৰিক্টৰ পৰা দুখন ডিষ্ট্ৰিক্ট হৈ গ'ল, তো এনেকৈ কিছুমান নতুন ডিষ্ট্ৰিক্ট হৈ গ'ল। তো সেইবিলাক চিলেক্ট কৰিলে আপোনাৰ নামটো কিন্তু বিচাৰি নাপাব, আপোনাৰ সেইখন ভোটাৰ লিষ্ট কিন্তু বিচাৰি নাপাব। যেনেকৈ ধৰক তামোলপুৰ ডিষ্ট্ৰিক্ট, বজালী ডিষ্ট্ৰিক্ট, তো এনেকুৱা কিছুমান নতুন ডিষ্ট্ৰিক্ট হৈ গ'ল, তো সেইবিলাক আপুনি চিলেক্ট নকৰিব। তো ইয়াতে আপুনি 2005 চনত আপোনাৰ যোনখন ডিষ্ট্ৰিক্ট আছিলে সেইখন ডিষ্ট্ৰিক্ট, সেইখন জিলা আপুনি ইয়াৰ পৰা বিচাৰি লৈ চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখনৰ নাম চিলেক্ট কৰাৰ পিছতে তাৰ তলতে আৰু এটা বক্স পাব। ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল চিলেক্ট এছেম্বলি কনষ্টিটুৱেঞ্চি এজ অন 2005 এই অপশ্যনটো পাব। ইয়াতে যে চিলেক্ট এছেম্বলি কনষ্টিটুৱেঞ্চি এজ অন 2005 বুলি আছে, তো ইয়াতে আপোনাক সেইটোৰ সমষ্টিৰ নাম চিলেক্ট কৰিব লাগিব। আপুনি 2005 চনত যোনটো সমষ্টিৰ অন্তৰ্গত আছিলে, যোনটো সমষ্টিত অন্তৰ্ভুক্ত আছিলে, সেই সমষ্টিখনৰ নাম ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো আপোনাৰ সমষ্টিখনৰ নাম ইয়াৰ পৰা চিলেক্ট কৰি লোৱাৰ পিছতে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। চাব পাৰিব ইয়াতে বন্ধু বান্ধৱীসকল চাৰ্চ বুলি এটা অপশ্যন পাব। ইয়াতে চাৰ্চ PS নাম্বাৰ অৰ PS নেম এনেকৈ পাব। তো ইয়াতে আপুনি কি কৰিব, 2005 চনত আপুনি যোনটো ভোট কেন্দ্ৰত ভোট দিছিলে বা যোনখন স্কুলত গৈ আপুনি ভোটটো দিছিলে, যোনটো ভোট চেণ্টাৰত গৈ ভোটটো দিছিলে, সেই চেণ্টাৰৰ এটা নম্বৰ থাকে, সেই নম্বৰটো বহুৱাই দিব, অথবা আপুনি সেই স্কুলখনৰ নাম বা ভোট কেন্দ্ৰটোৰ নাম আপুনি ইয়াতে লিখি দি মানে টাইপ কৰি লিখি দিব। তাৰপিছতে চাৰ্চ কৰি দিলে কিন্তু আপোনাৰ সেই ভোট কেন্দ্ৰটো ওলাই যাব। আৰু যদি আপুনি সেইটো গম নাপায়, পাহৰি গৈছে, তেতিয়াহ'লে আপুনি কি কৰিব, ইয়াতে চাব পাৰিব সকলো ভোট কেন্দ্ৰৰ নাম কিন্তু শ্ব' কৰিব। তো সেইটো সমষ্টিত থকা সকলো ভোট কেন্দ্ৰৰ নামবিলাক এনেকৈ শ্ব' কৰিব। তো ইয়াৰ পৰা আপুনি বিচাৰি ল'ব, তো আপোনাৰ যোনটো ভোট কেন্দ্ৰ আছিলে, আপুনি যোনখন স্কুলত ভোটটো দিছিলে বা আপুনি যোনটো ভোট চেণ্টাৰত গৈ ভোটটো দিছিলে, তো সেই ভোট কেন্দ্ৰটোৰ নাম ইয়াৰ পৰা
বিচাৰি লৈ সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছতে কাষতে চাব পাৰিব বন্ধু বান্ধৱীসকল ভিউ PDF বুলি এটা অপচন পাব তো এই ভিউ PDFত এবাৰ ক্লিক কৰি ল'ব তাৰ পিছতে কিন্তু আপোনাৰ সেই 2005 চনৰ ভোটাৰ লিষ্টখন এনেকৈ কিন্তু শো কৰিব তো ইয়াৰ পৰা কিন্তু আপুনি আপোনাৰ নামটো চেক কৰি চাব পাৰিব তো আপোনাৰ নাম সেই 2005 চনৰ ভোটাৰ লিষ্টত আছিল নে নাই ইয়াতে কিন্তু চেক কৰি চাব পাৰিব আৰু যদি বিচাৰে আপোনাৰ সম্বন্ধীয় কাৰোবাৰ বা আপোনাৰ ঘৰৰ ফ্যামিলিৰ কাৰোবাৰ তো এনেকৈ কিন্তু আপুনি ইয়াৰ পৰা কিন্তু যিকোনো ব্যক্তিৰে নাম কিন্তু চেক কৰি চাব পাৰিব যে নাম আছিল নে নাই 2005 চনৰ ভোটাৰ লিষ্টখনত সেইজন ব্যক্তিৰ নাম আছিল নে নাই হেতু কিন্তু ইয়াৰ পৰা চেক কৰি চাব পাৰিব যদি থাকে তেতিয়া হলে কিন্তু ইয়াতে নামটো শো কৰিব আপুনি কিন্তু চাই লব পাৰিব আৰু যদি আপুনি এই লিষ্টখন ডাউনলোড কৰিম বুলি ভাবিছে আপোনাৰ মোবাইলত যদি ডাউনলোড কৰি লব বিচাৰে আপুনি যদি PDF ডাউনলোড কৰিব বিচাৰে তেতিয়া হলে আপুনি কি কৰিব ইয়াতে চাওক বন্ধু বান্ধৱীসকল ওপৰত এই যে তিনি ডট এটা পাইছে এই যে তিনিটা ফুটাৰ নিচিনা এই যে তিনিটা ডট পাইছে ইয়াতে এবাৰ ক্লিক কৰি লব ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস খোল খাব ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল ওপৰত ইয়াতে এটা ডাউনলোড কিন্তু সিম্বল পাইছে এই যে ডাউনলোডৰ নিচিনা এটা সিম্বল দেখিবলৈ পাইছে এই ডাউনলোডৰ নিচিনা এই সিম্বলটোত এবাৰ ক্লিক কৰি ল'ব তাৰ পিছতে কিন্তু আপোনাৰ এই 2005 চনৰ ভোটাৰ লিষ্টখন সম্পূৰ্ণ ভোটাৰ লিষ্টখন কিন্তু PDF হৈ আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব আৰু যদি আপুনি বিচাৰে এইখন কিন্তু আপুনি প্ৰিন্ট কৰিও ল'ব পাৰিব তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিওটো চাই যদি ভাল লাগিল তেতিয়া হলে ভিডিওটোত এটা লাইক কৰিব বন্ধু বান্ধৱীসকলৰ লগত ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিওৰ আপডেট বিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিওত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ